চাওকচোন ইমান ধুনীয়াকৈ মই কাৰ্টুনত পদুনাখিনি লগাইছোঁ, ইমান ধুনীয়া। ইয়াত মাটি দিছোঁ, অলপমান বালি দিছিলোঁ আৰু গছৰ পাত মানে শুকান পাত অলপমান ঢালি দিছিলোঁ। কাৰ্টুনটোতে চটৰ ওপৰত ইমান ধুনীয়াকৈ হৈ গ'ল, মানে একদম মৰম লগা হৈ আছে খাবলৈ। আপোনালোকে এনেকৈ লগাবচোন চট কাৰ্টুনবোৰ, মাছৰ কাৰ্টুনত। প্ৰথমতে মাটি বালি অলপমান মিক্স কৰি দি ল'ব, তাত শুকান গছৰ পাত ঢালি দিব, পদুনাখিনি লগাই লয়। এইবিলাকত মই চবতে এইবোৰ দেখিছে, গোটেইবোৰতে মই মাটি এইকেইটা বেঙেনা লগাইছোঁ। বেঙেনাটো আগতেও দেখাইছিলোঁ। ইয়াত চাওকচোন, ইয়াত অকল ভাত জাবৰ, য'ত যি ঘৰ পেলনীয়া চব্জি বাকলি সেইখিনি দি লগাইছোঁ। বেঙেনাটো চাওকচোন কিমান ধুনীয়াকৈ ইমান দীঘল হৈছে, মানে খাবলৈই মৰম লগা। এইটো চাওকচোন ইমান ধুনীয়াকৈ লাগিছে। বেলেগ একো দিব নালাগে, অকল চব্জি বাকলি ভাত চাত পেলনীয়া সেইবিলাক টিং এটাত ভৰাই থৈ ঢালি দিবহি। তলত মাটি দি ল'ব। এইখিনি জলকীয়াজোপা ইমান ধুনীয়া ফুলিছে। এজোপা বেঙেনাটো বহুত লাগিলে, বহুত খালোঁ। আকৌ এইজোপা ৰঙালাও ইমান ধুনীয়াকৈ বগাইছে। পাতবিলাক চব একো নাই, অকল মাটি দিছোঁ আৰু যিবিলাক টিংটোত গোটাই গোটাই থৈ দিওঁ ভাত, পেলনীয়া ভাত চাত চব্জি বাকলি য'ত এইখিনি ঢালি দিছোঁ। এনেকৈ লগাবচোন, ঘৰতে ধুনীয়াকৈ নিজৰ বাৰীয়ে ফ্ৰেছ চব্জি খাবলৈ পাব। মই প্ৰথমতে এটা কাৰ্টুনত লগাইছিলোঁ, এতিয়া বহুতখিনি কাৰ্টুন